নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী কাইলৈৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন কোভিড বিধি আৰু দিনৰ ভাগত ৰাজ্যত শিথিল কৰা হৈছে সান্ধ্য আইন সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ বাহাল থাকিব সান্ধ্য আইন সন্ধিয়া 5 বজালৈ খোলা ৰাখিব পাৰিব কাৰ্যালয় বজাৰ হোটেল ৰেষ্টুৰা ব্যৱসায়িক প্ৰতিষ্ঠান আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নিষেধাজ্ঞা বিবাহ মৃতকৰ শেষকৃত্যত উপস্থিত থাকিব পাৰিব সৰ্বাধিক 10 জন লোক ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক সেন্টো নাই right 1% নাই আজি 0.81% কেৱল পজিটিভিটি ৰেট আছে ডেথ ৰেটটো কমিছে ভ্যাকচিন আমি অধিক দিবলৈ সক্ষম হৈছো আমাৰ যি ইন্টাৰ ডিস্ট্ৰিক্ট কমিউনিকেশ্যন এইটো আগৰ দৰে একেই থাকিব অসমৰ দুখন জিলাৰ বাদে লখিমপুৰ আৰু গোলাঘাটত আছিল 1 বজালৈকে দোকান বজাৰ খোলা আৰু 2 বজাৰ পৰা কাৰফিউ পুৱা 5 বজালৈকে আজি দিনটোত আমি থিৰাং কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে যে অসমৰ সকলো জিলাতে অহা কালিৰ পৰা ৰাতিপুৱা 5 বজাৰ পৰা গধূলি 5 বজালৈ 12 ঘণ্টাৰ বাবে দোকান বজাৰ খোলা থাকিব আৰু সন্ধ্যা 6 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ 11 ঘণ্টাৰ বাবে কাৰফিউ থাকিব এইটো এসপ্তাহৰ বাবে থাকিব অহা 15 আগষ্টৰ পিছত নতুন এছঅপি হ'ব আৰু তাত কিছু হয়তো শিথিলতাৰ কথা বিবেচনা কৰা হৈছে অন্ত্যেষ্টিক্ৰিয়া বা বিবাহ আদি অন্য সেৱা সকামত আমাৰ 10 জন লোকক সীমিত কৰা হৈছে কিন্তু আমি আশা কৰিছোঁ অহা এছঅপিত আমি ইয়াৰ কিছু শিথিল কৰিব পাৰিম ধৰ্মীয় অনুষ্ঠানেই হওক অন্যান্য অনুষ্ঠানেই হওক পৰৱৰ্তী খবৰ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে দেশবাসী গৌৰৱান্বিত কৰা অসমৰ লাভলীনা বৰগোহাঁই নতুন দিল্লীত আহি উপস্থিত হৈছেহি আৰু 12 আগষ্টত স্বগৃহত আহি উপস্থিত হ'বলগীয়া লাভলীনাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে অসমৰ লাভলীনা বৰগোহাঁয়ে টকিঅ'ৰ পৰা ব্ৰঞ্জৰ পদক হাতত লৈ সোমবাৰে নতুন দিল্লী পালেহি অসম দহিতা লাভলীনা বৰগোহাঁয়ে অৱশ্যে নতুন দিল্লীত দুদিন জিৰণি লৈ 12 আগষ্টৰ পুৱাহে গুৱাহাটীত উপস্থিত হ'ব এইগৰাকী সফল বক্সাৰ এদিনৰ বাবে স্বগৃহলৈ আহিব লাভলীনাক আদৰিবলৈ मुकाबला था आपका अच्छा आगे की क्या तैयारी आगे गोल्ड मेडल लेके आना तो आगे आप लोग और प्लेयर्स তাৰপিছত কিবা বেলেগ ভাষাত কথা পাতিছে উঠাই পেলাই হেল্ল' 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 মাৰি পেলাই কি কথা পাতিছে ভগৱান জানে
অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে অসমৰ লাভলীনা বৰগোহাঁয়ে। টকিঅ'ৰ পৰা ব্ৰঞ্জৰ পদক হাতত লৈ সোমবাৰে নতুন দিল্লী পালেহি অসম দহিতা লাভলীনা বৰগোহাঁয়ে। অৱশ্যে নতুন দিল্লীত দুদিন জিৰণি লৈ 12 আগষ্টৰ পুৱাহে গুৱাহাটীত উপস্থিত হ'ব এইগৰাকী সফল বক্সাৰ। এদিনৰ বাবে স্বগৃহলৈ আহিব লাভলীনা। লাভলীনাক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে ৰাজ্য চৰকাৰ। 12 আগষ্টৰ পুৱা বৰঝাৰ বিমানবন্দৰত ৰেড কাৰ্পেট পাৰি লাভলীনাক আদৰণি জনাব ৰাজ্য চৰকাৰে। কোভিড প্ৰটকল ৰক্ষা কৰি বিমানবন্দৰৰ পৰা দিছপুৰলৈ শোভাযাত্ৰা কৰি লৈ অনা হ'ব অলিম্পিক বিজয়ী খেলুৱৈগৰাকীক। একেদিনাই বিয়লি 3 বজাত লাভলীনা বৰগোহাঁইক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধনা জনাব ৰাজ্য চৰকাৰে। এবছৰ মূৰত ছোৱালী নিজৰ দেশলৈ আহিছে, আমি আনিবলৈ যাওঁ। লগত যথেষ্ট মানুহ ওলাইছে আমাৰ। আমি অসমৰ পৰা যাম, আনি হোটেলত থাকিম আৰু অলপ যিখিনি গভৰ্ণমেণ্টৰ কাৰ্যসূচী আছে সেইখিনিত অংশগ্ৰহণ কৰিম। কাইলৈ দিনটো তেনেদৰে যাব আৰু পৰহিলৈ আমি ভাবিছোঁ আমি অসমলৈ আহিম ঘূৰি। টকিঅ' অলিম্পিকৰ সফল খেলুৱৈগৰাকীৰ মনৰ ইচ্ছামতে চাকৰি দিব ৰাজ্য চৰকাৰে। আমি প্ৰথমে অসম আহি ল'ম, ঘৰলৈ যাম, মাকেও অপেক্ষা কৰি আছে। আমি 12 তাৰিখে ঘৰ যাম। তাৰপিছত হয়তো 14 তাৰিখে আমি আকৌ যিটো আপোনাৰ প্ৰধানমন্ত্ৰীৰ যিটো কাৰ্যসূচী আছে 15 আগষ্ট আৰু 16 আগষ্ট তালৈ যামগৈ আমি দিল্লী। জনাইছে হয়, আমি 14 তাৰিখে যাম বুলি ভাবিছোঁ একদম পুৱা ভাগতে। 12 তাৰিখে লাভলীনা বৰগোহাঁই ডাঙৰীয়ানী আহি আমাৰ 12 তাৰিখে আহি উপস্থিত হ'বহি। সকলোৱে মিলি তেখেতক আদৰি জনোৱাৰ প্ৰস্তুতি আমি চলাইছোঁ। 9:30 বজাত আহি তেখেতে আহি উপস্থিত হ'বহি আৰু ইয়াৰ পৰা পোনে পোনে আমি তেওঁক লৈ যাম গুৱাহাটীৰ যি তাজ ভিভান্তা হোটেল আছে, তাতে কিছু সময় তেওঁ জিৰণি ল'ব আৰু 3 বজাত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত তেখেতক আদৰণি জনাব। এদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ'বলগীয়া লাভলীনাই শুকুৰবাৰে বিয়লি পুনৰ নতুন দিল্লীলৈ ৰাওনা হ'ব। নতুন দিল্লীৰ লালকিল্লাৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত থাকিব লাভলীনা বৰগোহাঁই। কেমেৰা পাৰ্চন সঞ্জয় আৰু প্ৰফেচৰ বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। স্বদেশত ভৰি থলে অলিম্পিয়ানে। দিল্লীত অলিম্পিকত পদক বিজয়ী খেলুৱৈসকল আহি উপস্থিত হৈছে। খেলুৱৈসকলক উষ্ম আদৰণি জনাইছে অনুৰাগীসকলে। ঢোলে ডগৰে আদৰণি জনোৱা হৈছে এইসকল খেলুৱৈক, যিসকলে ভাৰতৰ নাম, দেশৰ নাম উজ্বলাই তুলিছে, গৌৰৱান্বিত কৰিছে সমগ্ৰ দেশবাসীক। আৰু উপস্থিত হৈছে একেলগে অসম কন্যা লাভলীনা বৰগোহাঁই। অলিম্পিয়ানক সম্বৰ্ধনা জনাবৰ বাবে দিল্লীত ব্যাপক আয়োজন দেখা গৈছে। কিছু ভিজুৱেলছ আমি আপোনালোকক দেখুৱাম। টকিঅ' অলিম্পিকত তেওঁলোকে পদক জয় কৰি একেলগে আহি উপস্থিত হৈছেহি নিজ দেশত। স্বদেশলৈ আহি উপস্থিত হোৱাৰ লগে লগে দিল্লী বিমান বন্দৰত এক ঢোলে ডগৰে তেওঁলোকক আদৰণি জনোৱাৰ এক পৰিৱেশ আৰু তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ বাবে কিছু বিশাল আয়োজন দেখা গৈছে। 7টাকৈ পদকেৰে এইবাৰ ভাৰতে বিগত বহু কেইবছৰৰ মূৰত ভাৰতে শ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। আৰু এতিয়া দিল্লীত এয়া উষ্ম আদৰণি জনোৱাৰ সময়, তেওঁলোকক উষ্ম আদৰণি জনোৱা হৈছে। আৰু এই মুহূৰ্তত কিছু দৃশ্য भारत ने इसी समझ और मैच्योरिटी के साथ अपने पड़ोसी देश बांग्लादेश के साथ अपनी मैरीटाइम बाउंड्री को सुलझाया है। तीसरा सिद्धांत, हमें प्राकृतिक आपदाओं और नॉन स्टेट एक्टर्स, इनके द्वारा पैदा किए गए मैरीटाइम थ्रेट्स का मिलकर सामना करना चाहिए। इस विषय पर क्षेत्रीय सहयोग बढ़ाने के लिए भारत ने कई कदम लिए हैं। साइक्लोन, सुनामी और प्रदूषण संबंधित समुद्री आपदाओं में हम फर्स्ट रिस्पॉन्डर रहे हैं। पायरेसी को रोकने के लिए भारतीय नौसेना ने
भारतीय नौसेना में 2008 से हिंद महासागर में पेट्रोलिंग कर रही है। भारत का वाइड शिपिंग इंफॉर्मेशन फ्यूजन केंद्र हमारे क्षेत्र में পৰৱৰ্তী খবৰলৈ আগবাঢ়িম। উপনিৰ্বাচনক লৈ তৎপৰতা বাঢ়িছে বিৰোধীৰ আৰু মহাজোঁটৰ মিত্ৰতাক লৈ এতিয়াও মিলা নাই অংক। বিজেপি বিৰোধী শক্তি একত্ৰীকৰণত ইটোৰ দলৰ সন্মুখত প্ৰত্যাহ্বান ৰূপে থিয় হৈছেহি আনটো দল। সন্মুখত উপনিৰ্বাচন, মহাজোঁটৰ মিত্ৰতাক লৈ নিমিলা অংক। বিজেপিক ৰোধ কৰিবলৈ সাজু হৈছে বিৰোধী, কিন্তু বিজেপি বিৰোধী শক্তি একত্ৰীকৰণত এটা দলৰ সন্মুখত প্ৰত্যাহ্বান হৈ উঠিছে আন এটা দল। উপনিৰ্বাচনত সকলো বিৰোধী শক্তি একত্ৰীকৰণৰ চেষ্টাত নামিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, CPIM আৰু আন আন দল একত্ৰিত হৈ নিৰ্বাচন খেলিব বিচাৰে যদিও অখিল গগৈয়ে বিৰোধী শক্তিৰ সৈতে ল'ব নিবিচাৰে AIDF-ক। অখিলৰ মত, বিজেপি যিদৰে সাম্প্ৰদায়িক, AIDF-ও সাম্প্ৰদায়িক। আমাৰ খালি প্ৰস্তাৱটো খুব স্পষ্ট যে আমি সাম্প্ৰদায়িক AIDF-ক লগত লৈ কেতিয়াও মহাজোঁটত থাকিব নোৱাৰোঁ। এই চৰ্ত যদি মানি লয় তেতিয়াহ'লে যিদিনাই মানি লয় সেইদিনাই আমি কংগ্ৰেছ দলৰ লগত আছোঁ, আৰু যদি সেই চৰ্ত মানি নলয় তেতিয়াহ'লে আমি মহাজোঁটত অংশগ্ৰহণ কৰিব নোৱাৰোঁ। কিন্তু তাৰ পাছতো আমি উপনিৰ্বাচনত বিৰোধী দলবিলাকৰ এটা ঐক্যবদ্ধ প্ৰাৰ্থী, একোজনকৈ ঐক্যবদ্ধ প্ৰাৰ্থী কৰিব পাৰি নেকি, তাৰ কাৰণেও আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। যদি বিজেপিক অসমৰ ৰাজনীতিৰ পৰা আঁতৰ কৰিব লাগে তেতিয়াহ'লে AIDF-ক আপোনালোকে বিদায় দিব লাগিব। যদি AIDF থাকে তেতিয়াহ'লে বিজেপি থাকিব, বিজেপি যদি থাকে তেতিয়াহ'লে AIDF থাকিব। সেইকাৰণে আমি AIDF-ক বিদায় দিয়াৰ কথা কৈছোঁ। মহাজোঁট সন্দৰ্ভত দেওবাৰে ৰাইজৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাইজৰ দলৰে আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ 2 কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন সিকদাৰ। আনহাতে কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকৰ অন্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত বৰ বেছি আলোচনা হোৱা নাই, আলোচনাত স্থান পোৱা নাছিল AIDF-ৰ প্ৰসংগই। দেৱব্ৰত শইকীয়াই ক'লে AIDF-ৰে ভংগ হোৱা নাই কংগ্ৰেছৰ মিত্ৰতা। BPF-এও স্পষ্টকৈ কোৱা নাই মিত্ৰতা সন্দৰ্ভত। আনুষ্ঠানিক আলোচনা হোৱা নাই অসম জাতীয় পৰিষদৰ সৈতেও। আজি সেই বিষয়ত আলোচনা হৈছে, তেওঁলোকে কাম কৰাৰ একেলগে কৰিব পাৰি নেকি এই কথাটো সভাপতিক জনাইছে। আমিও সেই বিষয়ত চিন্তা চৰ্চা। তেওঁলোকে কৈছে যে কাম কৰাত তেওঁলোকৰ একেলগত কোনো অসুবিধা নাই, কিন্তু AIDF-ৰ লগত ৰাখিব নালাগিব। এই কণ্ডিশ্যনটোত এতিয়া চিন্তা কৰিব লাগিব। সেই কথা যেতিয়া এনেকুৱা কণ্ডিশ্যন আগতেও আছিলে, কথাটো একেটাই হৈছেগৈ। গতিকে কি কৰিব পৰা যায় আগন্তুক সময়ত আৰু পিছত এবাৰ আলোচনা হ'ব। আজি একো আজি এতিয়ালৈকে একো। ইফালে মিত্ৰজোঁটত আউল সৃষ্টি কৰাৰ অভিযোগ তুলি অখিল গগৈক বিজেপিৰ এজেণ্ট বুলি সমালোচনা কৰিলে AIDF-ৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে। আচলতে অখিল গগৈ এইটো কৈ আছে যে বিজেপিক বিদায় দিবলৈ AIDF-ক বিদায় দিব লাগিব। প্ৰকৃততে অখিল গগৈয়ে বিজেপিৰ শাসন চিৰস্থায়ী কৰাটো বিচাৰিছে। মহাজোঁট পুনৰ শক্তিশালী হৈ বিজেপিক উৎখাত কৰিব নোৱাৰে, তাৰ কাৰণে অখিল গগৈয়ে বিজেপিৰ চুতলিপিত গোপন এজেণ্ডাৰে তেওঁ মহাজোঁটত আউল লগাব বিচাৰিছে, যাতে অনাগত দিনত মহাজোঁট আৰু মহাজোঁট হৈ নাথাকে, আৰু মহাজোঁট যাতে দুৰ্বল হৈ পৰে, আৰু বিজেপিৰ শাসন যাতে চিৰস্থায়ী হয়, যাতে বিজেপিক ক্ষমতাৰ পৰা উৎখাত হ'ব নালাগে। বিজেপিৰ লগত গোপন বুজাবুজিৰে অখিল গগৈয়ে কাম কৰি আছে। লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে অখিল গগৈক মহাজোঁটলৈ আমন্ত্ৰণ জনাইছিল AIDF-ৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে। বিপৰীত মেৰুত অৱস্থান কৰা ৰাইজৰ দল AIDF-ক একেলগ কৰি কংগ্ৰেছে মহাজোঁট গঠন কৰিব পাৰিবনে নোৱাৰে এয়া স্পষ্ট হোৱা নাই এতিয়াও। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। জীৱন কিমান জটিল হ'ব পাৰে? ঘাট মাউৰা 3 কণমানিৰ অসহায় জীৱনেই হয়তো আপোনাক দিব সেই উত্তৰ। জীৱন কি সেয়া বুজি নাপাওঁতেই এটাৰ পিছত আনটো বিপৰ্যয়ে জীৱন বিপৰ্যস্ত কৰি তুলিব খোজা কণমানি কেইগৰাকীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে মাথো প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ। জীৱনৰ পাকচক্ৰত পৰি নিথৰুৱা 3 কণমানি উৰুখা পজাত পাৰ কৰিছে অসহায় জীৱন। কণমানি পাপুলি, মৃন্ময়, অভিৰাজহঁতৰ জীৱন কাহিনী শুনিলে সেমিকি উঠিব আপোনাৰ দুচকু। যোৰহাটৰ
লহুতীয়াৰ এই জৰাজীৰ্ণ ঘৰটোতে অসহায়ভাৱে জীৱন যাপন কৰি আহিছে ঘাটমাউৰা 3 কণমানিয়ে। তেওঁলোকৰ পিতৃ মৃদুল বৰাৰ মৃত্যু হৈছিল প্ৰায় 3 বছৰ পূৰ্বে। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি কৰুণ পৰিহাস। পিতৃৰ মৃত্যুৰ পাছতে অসুস্থ হৈ পৰা মাতৃ জানকী বৰাৰো মৃত্যু হয় এপষেক পূৰ্বে। আৰু এতিয়া জীৱন কি বুজি পোৱাৰ পূৰ্বে 2 কণমানি ভাতৃৰ দায়িত্ব লৈ পৰিয়াল চলাবলগীয়া হৈছে কণমানি পাপুলিয়ে। আনকি আনৰ পথাৰত কাম কৰি পোৱা ধনেৰে মাতৃৰ চিকিৎসা ব্যয় বহন কৰিছিল দুৰ্ভগীয়া পাপুলিয়ে। কেনেকৈ চলিছা মানে ৰন্ধা বঢ়া কোনে কৰে? তুমি কৰা? তুমি পঢ়িছিলা নাই? পঢ়িছিলোঁ। তাৰপিছত স্কুল এৰিলা নেকি? স্কুল মাৰ অসুখ পাবাই এৰিলোঁ। এতিয়া তোমাৰ ভাইটিকেইটাক কোনে চাইছে? তুমি চোৱা? মই চাওঁ। আৰু চলিবৰ কাৰণে পইচা পাতি এইবিলাক কেনেকৈ যোগাৰ হয়? মই যাওঁ কেতিয়াবা পথাৰলৈ। তুমি পথাৰত কাম কৰা? পথাৰত কাম কৰিলে কেইটকা পোৱা? 250 টকা পাওঁ। 250 টকা পোৱা? চলিবলৈ টনাটনি হৈছে বহুত। হা? পিতৃ মাতৃৰ মৃত্যুৰ পিছত কণমানি কেইটা থাকিব পৰাকৈ গাঁৱৰ নয়নজ্যোতি পুথিঘৰৰ যুৱকসকলে মেৰামতি কৰি দিছে এই ঘৰটো। তোমালোক তিনিটা অকলে থাকোঁতে ভয় নালাগেনে? লাগে। হা? লাগে। ৰন্ধা বঢ়া কোনে কৰে? বায়ে কৰে? বায়ে কৰে। তুমি কোন ক্লাছত পঢ়িছিলা? ক্লাছ 5। এতিয়াও পঢ়ি আছানে? আকৌ পঢ়িবা নহয় নে? ভালকৈ পঢ়িম। পঢ়িবা। ওচৰতে থকা আত্মীয়সকল তথা গাঁৱৰ হৃদয়বান লোকসকলে কণমানিকেইটাক সহায় আগবঢ়াই আহিছে যদিও কণমানিকেইটিৰ ভৱিষ্যতক লৈ বৰ্তমান দেখা দিছে তীব্ৰ আশংকাই। যদি ল'ৰা ছোৱালীকেইটাই উচিত শিক্ষা পায়, খোৱা বোৱা যিখিনি কাপোৰ কানি বা সুবিধা পায়, সেইখিনি যদি চৰকাৰে দায়িত্ব লয় বা কোনোবা স্বেচ্ছাসেৱী অনুষ্ঠান হৃদয়বান ব্যক্তি এই শিশু তিনিটা কণ শিশু তিনিটাৰ ভৱিষ্যত যাতে উজ্জ্বল হয়, আমি সেইটোকে কামনা কৰিছোঁ। ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতটো ভাল হওক, সেইটোৱে মোৰ ফালৰ পৰা বিচাৰিছোঁ। ৰোগীয়া মাতৃৰ শুশ্ৰূষাৰ বাবে এবছৰ পূৰ্বেই 7ম শ্ৰেণীলৈকে পঢ়ি বিদ্যালয় ত্যাগ কৰিবলৈ বাধ্য হৈছিল 13 বছৰীয়া পাপুলিয়ে। জীৱনৰ সকলো ঘাত প্ৰতিঘাত হেলাৰঙে মানি ল'ব বিচৰা কণমানি কেইটাৰ দুচকুত আছে দুৰ্বাৰ আত্মবিশ্বাস। কিন্তু ঘাটমাউৰা কণমানি কেইটাৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে প্ৰয়োজন হ'ব কোনো স্বেচ্ছাসেৱী সংগঠন, হৃদয়বান লোক অথবা চৰকাৰৰ অকণমান সহায়ৰ। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াসহ এটি দল পিতৃ মাতৃহীন কণমানি কেইটাৰ ঘৰত উপস্থিত হৈ কিছু সাহায্য আগবঢ়োৱাৰ লগতে চৰকাৰী আঁচনিৰ জৰিয়তে কণমানি কেইটিলৈ সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা হাতত লৈছে। আনহাতে স্থানীয় পঞ্চায়তৰ বিষয়ববীয়া তথা স্থানীয় সচেতন লোকৰ দ্বাৰা বৰ্তমান কণমানি কেইটাৰ তত্বাৱধানৰ ওপৰত দৃষ্টি ৰাখিবলৈও ব্যৱস্থা গ্ৰহণ কৰিছে। যিমান সোনকালে পাৰে চৰকাৰী আঁচনি সেইটো এই তেখেতসকলে এই ল'ৰা-ছোৱালীকেইটাই পায়, সেইটো কাৰণে আমি নিশ্চয় চেষ্টা কৰিম, মানে পাবলৈ পোৱাকৈ ভাল লাগিব। কিন্তু তাৰ আগতে একাউণ্টটো আপুনি সোনকালে খুলিব। মেইন বস্তু একাউণ্ট, কালিৰ ভিতৰত একাউণ্টটো খোলাই দিয়ক। যদি ইয়াত বেংকৰ নহয়, মই যোৰহাটৰ বেংকৰ সৈতেও কথা পাতিছোঁ, মই কৈছোঁ তেওঁলোকে জিৰ' বেলেঞ্চৰ একাউণ্ট খুলি দিব, কিন্তু লিগেল গাৰ্জেনজন লাগে। লিগেল গাৰ্জেন লাগে, হয় এটা মানুহ হ'ব পাৰে, নহ'লে পঞ্চায়তৰ ছেক্ৰেটাৰী বা বিডিঅ' হ'ব পাৰে, সেইটো চৰকাৰী বস্তু এটা। লিগেল গাৰ্জেন যদি আপোনালোকৰ নিজস্ব মানুহ আছে, তেতিয়াহ'লে মই ক'বলগীয়া একো নাই, যাতে খালি মোৰ কথা এটাই অনুৰোধ কৰে, পইচাটো ভালদৰে তেওঁলোকে আহাকে থাকিব লাগে। পৰৱৰ্তী কিছু খবৰলৈ আগবাঢ়িম। মিজোৰামৰ পিছত এইবাৰ মেঘালয়ৰ আগ্ৰাসন। বকো সমষ্টিৰ অন্তৰ্গত গামেৰিমুৰা শালবাৰীত এইবাৰ প্ৰায় 2 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিল মেঘালয়। অসম মেঘালয় সংযোগী পথৰ ওপৰত দি গ'ল চিহ্ন। অসমৰ মাটিত মেঘালয়ৰ ৰঙা দাগ।
অসম মেঘালয় সীমান্তৰ পৰা 4-5 কিলোমিটাৰ ভিতৰত ৰঙা দাগ দি থৈ গ'ল মেঘালয়ে। ড্ৰোনেৰে জৰীপ চলাই নিজাববীয়াকৈ সীমা নিৰ্ধাৰণ কৰিছে মেঘালয়ে। 5 আগষ্টতে মেঘালয়ৰ পৰা অহা এটা চৰকাৰ প্ৰশাসন তথা আৰক্ষীৰ দলে অসমৰ মাটিত জৰীপ চলাই ৰঙা চিন দি যোৱা ঘটনাৰ উমান পাই ঘটনাস্থলীত উপস্থিত হয় ৰাভা ছাত্ৰ সন্থাৰ এটা সজাতি দল। ঘটনাটোক সহজভাৱে নলৈ অৱগত কৰে অসম আৰক্ষী প্ৰশাসনক। অসম চৰকাৰৰ কোনো ভূমিকা আমি দেখা নাই এতিয়ালৈকে। অসমৰ যিখিনি প্ৰশাসন আছে কোনো ধৰণৰ ভূমিকা তাত যোৱা আমি দেখা নাই। গতিকে এই ক্ষেত্ৰত আমি অসমৰ মাটি মেঘালয়ক এৰি দিয়াৰ কথাটো আমি কোনো পথ্যে সহ্য কৰিব নোৱাৰোঁ। আৰু বিশেষকৈ কামৰূপ গোৱালপাৰাত যদি মেঘালয়ক মাটি এৰি দিয়া হয়, বিশেষকৈ ৰাভা অট'নমাছ কাউন্সিল এৰিয়াটো বিশেষভাৱে প্ৰভাৱিত হ'ব। গতিকে সেইটো আমি কোনো পথ্যে হ'ব দিব নোৱাৰোঁ। গতিকে অসম চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি আহ্বান জনাওঁ যাতে এই যিটো সীমাৰ সমস্যা এইটো অতি সোনকালে মীমাংসা কৰি দিয়ে আৰু অসমৰ মাটি যাতে 1 ইঞ্চিও মেঘালয়ে নাপায় সেই ব্যৱস্থাটো কৰিব লাগে। আৰু অন্যথা আমি যদি সেই ব্যৱস্থাটোলৈকে নাযায় তেতিয়াহ'লে আমি আন্দোলন কাৰ্যসূচী পৰ্যন্ত আমি এতিয়া ল'বলৈ বাধ্য হ'ম। আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইখনৰ পিছত সিখন আলোচনাত মিলিত হৈ থকাৰ সময়তে অসমৰ মাটিত প্ৰৱেশ কৰি মেঘালয়ে ৰঙা দাগ দি যোৱা ঘটনাটোক সহজভাৱে ল'ব পৰা নাই স্থানীয় লোকে। সমষ্টিটোৰ বিধায়িকা নন্দিতা দাসে ক'লে আলোচনা চলি থকাৰ সময়তো মেঘালয়ে চোৰাংকৈ অসমৰ মাটি দখল কৰাৰ ষড়যন্ত্ৰ ৰচিছে। যদি চোৰাংকৈ মেঘালয়ৰ মানুহ আহি মেঘালয় পুলিচ প্ৰশাসন আহি যদি এই আমাৰ অসমৰ জেগাবিলাক 5 কিলোমিটাৰ 4 কিলোমিটাৰ 3 কিলোমিটাৰ সোমাই তেওঁলোকে যদি ৰেড মাৰ্কিং কৰি জেগাবিলাক তেওঁলোকৰ বুলি দখল কৰে তেতিয়াহ'লেতো এইটো সাংঘাতিক ক্ষতি হ'ব। মই ভাবোঁ যে এই বিষয়টো চৰকাৰে ইমিডিয়েটলি মেঘালয় মুখ্যমন্ত্ৰীক জনাব লাগে আৰু আমাৰ মাটি যাতে আমি কোনো কাৰণতে যাতে এৰি দিবলগীয়া নহয় বা কোনো ষড়যন্ত্ৰৰ যাতে মেঘালয় কৰা ষড়যন্ত্ৰৰ যাতে আমি বলি নহওঁ এই ক্ষেত্ৰত চৰকাৰে খুব তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। মিজোৰাম কাণ্ডৰ উত্তেজনা মাৰ যোৱা নাই এতিয়াও। মেঘালয় সীমান্ততো যাতে তেনে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অতি শীঘ্ৰে অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নিখিল ৰাভা ছাত্ৰ সন্থাই। আচলতে আমাকো শংকিত কৰি তুলিছে যিটো সীমামূৰীয়া ৰাইজ যাতে লাইলাপুৰৰ দৰে ঘটনা ইয়াতে অনুৰূপ ঘটনা গা কৰি নুঠক তাৰ বাবে আমি যাৱতীয় ব্যৱস্থা লৈছোঁ। তেওঁলোকক অসম আৰু মেঘালয় দুয়োখন ৰাইজে তেনে সময়ত মেঘালয় প্ৰশাসনৰ ইয়াৰ যি কূটনীতি এই কূটনীতিয়ে আচলতে আমাক হতাশ কৰিছে আৰু অধিক শংকিত কৰি তুলিছে। আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰক আহ্বান জনাব বিচাৰোঁ এই ঘটনাটো গুৰুত্ব সহকাৰে লৈ এক সঠিক তদন্ত কৰিব বুলি আশা ৰাখিছোঁ। আৰু লগতে যি আগ্ৰাসনসুলভ মেঘালয় চৰকাৰৰ ইয়াৰ কূটনীতি সেই কূটনীতিক আমি গামীৰপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ ফালৰ পৰা গৰিহণা দিছোঁ। তথ্য অনুসৰি কেৱল বকুতে নহয় কামৰূপ মহানগৰ জিলাৰ অসম মেঘালয় সীমান্ততো অসমৰ মাটিত ৰঙা দাগ দিছে মেঘালয়ে। আনহাতে চুবুৰীয়া ৰাজ্যৰ অসমৰ মাটি বেদখলক লৈ সোমবাৰে উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ